নমস্কাৰ বন্ধু বান্ধৱীসকল আজি এটি নতুন টপিক লৈ মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো তো আজি আমি শিকিম ৰিমাইণ্ডাৰ থিওৰেম অৰ্থাৎ ভাগশেষ উপপাদ্য তো বন্ধুসকল বিশেষ দেৰি নকৰাকৈ বলক ভিডিঅটো আৰম্ভ কৰোঁ তো বন্ধুসকল আজি আমি চাম ৰিমাইণ্ডাৰ থিওৰেম অৰ্থাৎ ভাগশেষ উপপাদ্য আমি সৰুতে কি পাইছিলোঁ সৰুতে এটা সূত্ৰ পাইছিলোঁ ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ আৰু ইংলিছত কি কয় এটো ডিভিডেন্ড ইকুৱেল টু কোচেন্ট ইনটু ডিভিজৰ প্লাস ৰিমাইণ্ডাৰ কি পাইছিলো আমি কোচেন্ট ইনটু ডিভিজৰ প্লাস ৰিমাইণ্ডাৰ তো অসমীয়াত কি কয় ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল ভাজক পূৰণ ভাগফল যোগ ভাগশেষ বা কেতিয়াবা ভাগশেষটোক কি বুলি কয় বাকি ঠিক আছে তো এইটো ৰুল আমি পাইছিলোঁ ডিভিডেন্ড কোনটো হয় কোচেন্ট কোনটো হয় ডিভিজৰ কোনটো হয় আৰু ৰিমাইণ্ডাৰ কোনটো হয় ধৰি লওক 5 ক 2 ৰে ডিভাইড কৰিব লাগে 5 ক 2 ৰে ডিভাইড কৰিব লাগে 2 ৰে দিলো কিমান বাৰ হৰণ যাব 2 2 4 ৰিমাইণ্ডাৰ কিমান থাকিল 1 এটো হল ডিভিডেন্ড এটো কি ডিভিডেন্ড এটো হল কোচেন্ট এটো হল ডিভিজৰ আৰু এটো হল কি ৰিমাইণ্ডাৰ ঠিক এনেকৈ এটো কি বুলি কয় অসমীয়াত এটো ভাজ্য বুলি কয় ভাজ্য ইকুৱেল টু ভাজক এটো কয় ভাজক এটো কয় ভাগফল ডিভিজৰক কয় ভাগফল আৰু ৰিমাইণ্ডাৰক কয় ভাগশেষ বা বাকি ভাগশেষ বা কি বুলি কয় বাকি বুলিও কয় কেতিয়াবা ঠিক আছে তো এইটো আমি সৰুতে পাইছিলোঁ এই টপিকটোৰ ওপৰত যেটো ডিভিজিবিলিটি ৰিমাইণ্ডাৰ থিওৰেমৰ টপিকটো আছে ভাগশেষ উপপাদ্য এই টপিকটোৰ ওপৰত বহুত কোৱেশ্চন আহে আসাম পুলিচতো আহে এসএসসি জিডিটো আহে তো এই টপিকটো ইম্পৰ্টেন্ট হয় বলক ইয়াৰে আমি কেইটামান এক্সাম্পল চাই লওঁ তো বন্ধুসকল যদি আমাক কোৱেশ্চনটো এনেকুৱা দিয়া থাকে 65/68 এটো দিয়া থাকিল কমা ৰিমাইণ্ডাৰ ইকুৱেল হোৱাট তাৰমানে এটো কৰাৰ পিছত ৰিমাইণ্ডাৰটো কিমান থাকিব আমাক অপচন বিলাক দিয়া থাকিব ইয়াতে অপচন বিলাক দিয়া নাই মই তো কি কৰিম আমি এটো চাই লম প্ৰথমতে আমি ইজিটোৱে লৈছো কি চাম আমি এটো চাম তলৰটো ডিনোমিনেটৰটো চাম যদি ডিনোমিনেটৰ হৰ এটো কি কয় অসমীয়াত হৰ এটো কয় লব লবটো চাম অৰ্থাৎ ইংলিছত কয় ডিনোমিনেটৰটো চাম ডিনোমিনেটৰটো যদি নিউমিনেটৰতকে ডাঙৰ হয় অৰ্থাৎ এইটোতকে যদি এইটো ডাঙৰ হয় কি আছে ইয়াতে 65 আছে ইয়াতে কি আছে 68 এইটোতকে এইটো ডাঙৰ এইটোৰ পৰা এইটো কি হৰণ না যায় যদি হৰণ না যায় তেনেহলে ৰিমাইণ্ডাৰ এই জিটো থাকে ওপৰত হেতুৱে হ'ব তাৰমানে ৰিমাইণ্ডাৰ কি হ'ব ৰিমাইণ্ডাৰ কি হ'ব 65 বুজি পাইছেনে তাৰমানে এনেকুৱা ধৰণৰ কথা যদি 7 ক 8 ৰে হৰণ কৰিব দিও তেনেহলে কি হ'ব 8 ৰে তো হৰণ না যায় তাৰমানে কি এই 7 টো এনসাৰ হ'ব ডাইৰেক্ট ঠিক হেনেকে 68 লৈছো ইয়াতে 68 টু দি 65 হৰণ না যায় তাৰমানে কি এবাৰো যদি হৰণ না যায় 65 টো ৰিমাইণ্ডাৰ হ'ব ঠিক আছে যদি নেক্সট আমি লও 64 divided by 7 10
64 ডিভাইডেড বাই 17 তেনেহ'লে কি কৰিম এবাৰ কি চাম ওপৰটো আৰু তলটো চাম তলটোতো সৰুই আছে তাৰমানে এইটোৰ পৰা এইটো ডিভিজন যাব এনে আমি কি ৰুল জানো 64 ক 17 ৰে ডিভাইড কৰিম 17 গুণ 17 17 গুণ 34 17 3 গুণ 51 17 4 গুণ 68 4 দিলে বেছি হয় তো কেইবাৰ দিম আমি তিনিবাৰ 17 3 গুণ কি হয় 51 বাকি কিমান থাকিল 4 পৰা 1 গলে থাকিব 3 6 ৰ পৰা এইটো থাকিলে থাকিব কিমান 1 তাৰ মানে কিমান থাকিব 13 13 বাকি থাকিব ৰিমাইন্ডাৰটো কি হ'ব ইয়াতে ৰিমাইন্ডাৰটো হ'ব 13 এটো হল আমাৰ কি বেসিক রুলস যদি আমি শর্টকাট রেকর্ড কৰিব যাও তেতিয়া হলে কি হ'ব চাইলো এবাৰ যদি শর্টকাট রেকর্ড কৰো প্ৰথমতে এই নাম্বাৰটো চাব 64 17 3 গুণ কি হয় 17 3 গুণ হয় 51 17 4 গুণ হয় কি 68 সরি 17 4 গুণ হয় 68 17 4 যা 68 তো কোনটো নাম্বার ওচৰত আছে 64 ৰ 68 টু 51 না 68 তাৰ মানে 17 3 গুণ 51 17 4 গুণ 68 64 টো ক'ত আছে মাজত আছে এই 64 টো মাজত আছে ইয়াৰ পৰা কিমান সৰু হৈ আছে এইটো 17 দি আমাৰ তিনিবাৰ দিলে এটো 51 হ'ব আৰু চাৰিবাৰ দিলে 68 হ'ব এই 64 টো কাৰ ওচৰত আছে 17 দি 17 4 গুণ 68 হয় 68 ৰ ওচৰত আছে কিমান সৰু হৈ আছে 4 তাৰ মানে -4 সৰু হৈ আছে ঠিক আছে এই 64 টো 68 ত কিমান সৰু হৈ আছে এইটো আৰু এইটোৰ পৰা -4 4 সৰু হৈ আছে তেনেহলে আমি কি কৰিম -4 সৰু আছে না তেনেহলে এই যে ডিনোমিনেটৰটো আছে অৰ্থাৎ লব তলৰটোৰ পৰা 4 বিয়োগ কৰি দিম 4 বিয়োগ কৰিলে কিমান হয় 13 এটো হল ৰিমাইন্ডাৰ অলপ আগতে কি পাইছিলো 13 পাইছিলো এটো হল শর্টকাট ফ্রম আপুনি তেনে সেই বেসিক রুলসটো কৰিব পাৰে এটো রুলসটো কৰিব পাৰে বেসিকটো জনাটো দৰকাৰ কাৰণ সব সময় সকলো সময়তে কি হয় ট্ৰিক বিলাক মনত নাথাকে এক্সামত কেতিয়াবা ট্ৰিক বিলাক পাহৰি যায় সো বেসিক রুলসটো মনত ৰখাটো জৰুৰী ঠিক আছে তো বেলেগ এটা চাইলো আৰু তো বন্ধুসকল যদি আমাক এনেকুৱা দিয়া থাকে 69 টু দি পাৱাৰ 67 বাই 68 তাৰ পিছত আমাক কৈছে ৰিমাইন্ডাৰটো কি হ'ব এই ক্ষেত্ৰত আমি কি কৰিম এটো ইমান ডাঙৰ হ'ব 69 টু 69 এনেকৈ যদি 67 টাইম পূৰণ 69 এনেকৈ 67 টাইম পূৰণ কৰিবলগীয়া হয় আৰু যদি 68 ৰে ডিভাইড কৰিবলগীয়া হয় তেতিয়া কি কৰিম তেতিয়াটো টাইম নহব আৰু এটো সম্ভৱ নহয় ইমানটোৰ কৰাটো তেনেহলে কি কৰিম তাত আমি শর্ট ট্ৰেক কৰিম কি কৰিম শর্ট ট্ৰেক প্ৰথমতে এইটোৰে এইটো চাম আমি পাৱাৰটো নাচাও এইটোৰে এইটো চাম 68 ৰে 69 ক কিমান বাৰ হৰণ যায় 68 ৰে 69 ক কিমান বাৰ হৰণ যাব এবাৰে যাব 69 68 68 68 1 গুণ 68 61 1 যা 68 বাকি কিমান থাকিব 1 এটো বাকি থাকিল বাকি থাকাটো কিমান থাকিল +1 বাকি থাকিল ঠিক আছে এটো প্লাসত থাকিল তেনেহলে কি কৰিম আমি বৰ কি কৰিম এই 68 ৰে তাৰ মানে 69 ক কিমান বাৰ হৰণ যায় এবাৰ হৰণ যাওয়াৰ পিছত কিমান বাকি থাকে +1 বাকি থাকে আমি এইটো ৰিমাইন্ডাৰটো লিখি ললো 69 ক 68 ৰে হৰণ কৰাৰ পিছত কিমান বাকি থাকে +1 বাকি থাকে এবাৰ এই +1 টো যে পালো এই +1 ৰ ওপৰত আমি 67 পাৱাৰ কৰি দিম 67 ৰ ওপৰত 1 ৰ ওপৰত যি কোনো পাৱাৰ থাকিলে কি হয় 1 এ হয় তাৰ মানে ইয়াতে ৰিমাইন্ডাৰ কি হ'ব আনসাৰটো ৰিমাইন্ডাৰটো হ'ব আমাৰ 1 এটো কিন্তু আনসাৰটো নহয় এটো কেইবাৰ হৰণ দিছে সেই আনসাৰটো নহয় এটো হল 69 ক 68 ৰে হৰণ কৰাৰ পিছত কিমান বাকি আছিল হেতু কিমান বাকি আছিল হেতু হে 69 ক 68 ৰে হৰণ কৰোতে এবাৰ গুছি গৈছে আৰু বাকি কিমান আছিল 1 এবাৰ এই 1 টোৰ ওপৰত এটো পাৱাৰটো 67 আছে পাৱাৰটো দি দিছো 67 1 ৰ ওপৰত যি কোনো পাৱাৰ থাকিলে কি হয় 1 হয় তাৰ মানে ৰিমাইন্ডাৰটো কি হ'ব 1 এর ফর্মুলাটো হল এনেকুৱা ধৰি লওক ওপৰটো দিয়া 69 দিয়া আছে 68 67 এর ফর্মুলাটো হল এনেকুৱা এটো হল এটো ধৰি লওক a
এইটো 69 টো কি লিখা যায় a plus 1 to the power কি হয় n n মানে 67 ইয়াতে এৰ ভ্যালু কিমান বুলি লৈছো ইয়াতে এটোৰ কাৰণে কি হৈছে এৰ ভ্যালুটো 68 ইয়াতে যদি এৰ ভ্যালুটো যদি বহাই দিও 68 plus 1 69 টো ভাঙি লিখিব পাৰি 68 plus 1 এইটো সদায় যে এইটো ফৰ্মত আনিব ট্ৰাই কৰিব লাগে আৰু যদি এইটো ফৰ্মত নাহে তেনেহলে বেলেগ ৰুল আছে আৰু বা এইটো 69 দিয়া আছে কেতিয়াবা যদি 70 দিয়া থাকে তেনেহলে তো এইটো নিমিলব এই a আৰু a টো সদায় মিলিব লাগিব এটা 69 আছে কাৰণে কি হ'ব ইয়াতে 6 এৰ ভ্যালু 68 লৈছো 68 plus 1 লব পাৰো কিন্তু ইয়াতে যদি 70 থাকিলে হয় ইয়াতে যদি 70 থাকিলে হয় তেনেহলে তো এই ৰুলটো নহলে হয় কাৰণ এৰ ভ্যালুটো 68 আছে ইয়াতে 68 plus 1 দিলে 69 হে হ'ব 70 নহব ঠিক আছে তো বন্ধুসকল নেক্সট আমি পালো চাও এইটো 16 to the power 104 divided by 15 ৰিমাইন্ডাৰ কিমান হ'ব তেনেহলে এইটো ফৰ্মটো কি হ'ব এইটো কি 15 আছে তেনেহলে এইটো কি হয় এইটো a plus 1 লিখা যায় তাৰ মানে কি 15 plus 1 লিখা যায় 15 plus 1 to the power 104 ঠিক আছে যদি কোনো এটা এইটো যদি আমি এইটো ফৰ্মত ভাঙিব পাৰো 1 plus a plus 1 by sorry এটা n লাগিব n to the power a plus 1 to the power n divided by a এইটো ফৰ্মত যদি ভাঙিব পাৰো তেনেহলে সেই মেথছটোৰ ৰিমাইন্ডাৰটো সদায় 1 হয় ৰিমাইন্ডাৰটো এইটো মনত ৰাখিব সদায় কি হ'ব 1 হ'ব ঠিক আছে এই মেথছটো কি কৰিব পাৰছো এইটো a plus 1 ফৰ্মত লিখিব পাৰিছো তাৰ মানে ইয়াৰ ৰিমাইন্ডাৰটো কি হ'ব 1 এইটো ফৰ্মুলাৰ পৰা কি হৈ যাব 1 কোনো একো কৰিব নালাগে একো কৰি চাব নালাগে ডাইৰেক্ট বহাই দিলে হল 1 যদি এইটো ফৰ্মত আহি যায় মেথছটো ঠিক আছে বন্ধুসকল এবাৰ আমাক দি আছে 58 to the power 67 by 19 এবাৰ আমি কি কৰিব নোৱাৰো এই a plus 1 to the power n by a এইটো ফৰ্মত লিখিব নোৱাৰো কাৰণ এৰ ভ্যালুটো কি আছে 19 ইয়াতে যদি এৰ ভ্যালু বহাই দিও 19 plus 1 20 হ'ব কিন্তু ইয়াতে 20 নাই কি আছে 58 আছে সো আমি এইটো ফৰ্মুলা ইউজ কৰিব নোৱাৰো তো ইয়াৰ ফৰ্মুলা কি হ'ব আমাক দিয়া কি আছে 58 by 19 পাৱাৰটো কি আছে হেতুৰ লগত কোনো ডিপেন্ড নকৰে পাৱাৰটো কিমান আছে হেতুৰ লগত একো মতলব নাই কি কৰিম আমি এই 58 টোক 19 ৰে কিমান বাৰ হৰণ যোৱাৰ পিছত বাকি কিমান থাকে হেতুয়ে চাম তো আমি 19 ৰ মাল্টিপল টেবলটো জানিব লাগে 19 1 যা 19 19 2 যা 38 19 3 যা 57 19 3 যা কি হয় 57 তাৰ মানে ইয়াতকে এক কম আহে 19 ৰে ইয়াক কেইবাৰ কাটিলে তিনিবাৰ কাটিলে 57 আহিব আৰু বাকি কিমান থাকিব 1 থাকিব 58 আছে কাৰণ 58 আছে 19 3 গুণ 57 বাকি কিমান থাকিব 1 plus 1 গটিকে plus 1 থাকিল এই plus 1 টো পালো plus 1 ৰ ওপৰত এবাৰ আমি পাৱাৰ কৰি দিম plus 1 ৰ ওপৰত কিমান পাৱাৰ কৰি দিম যেটো পাৱাৰ আছে হেতু plus 1 ৰ ওপৰত যি কোনো পাৱাৰ থাকিলে কি হয় 1 হয় তাৰ মানে এটোৰ ৰিমাইন্ডাৰ কি হ'ব 1 বুজি পাইছেনে এই পাৱাৰটো চাব নালাগে পাৱাৰটো কিমান আছে থাকক আমি এইটো হে চাম এই সংখ্যাটোক তলৰ সংখ্যাটোৰে কিমান বাৰ হৰণ যায় হেতু একো হেতু একো নালাগে অকল কিমান বাৰ হৰণ যোৱাৰ পাছত বাকিটো কিমান থাকে 58 আছে 19 ৰে 19 3 গুণ 57 বাকি কিমান থাকিল 1 এইটোহে আমাক লাগে এইটোও নালাগে এইটোও নালাগে লাষ্টত আমাৰ কোনটো কামত আহিব অকল এইটো বাকিটো কিমান আছে ৰিমাইন্ডাৰ hudiছে গটিকে আমি ৰিমাইন্ডাৰটো হে কামত লগাম ৰিমাইন্ডাৰ কিমান আছে +1 আছে +1 ৰ ওপৰত পাৱাৰ দিছো 67 +1 ৰ ওপৰত যি কোনো পাৱাৰ থাকিলে কি হয় 1 হয় গটিকে আমাৰ এনসাৰটো কি আহি যাব 1 বন্ধুসকল বুজি পাইছেনে একো হাৰ্ড নহয় এইবিলাক পাৱাৰ বিলাক চাব নালাগে এটো অনলি ডিভাইড কৰাৰ পিছত কিমান ৰিমাইন্ডাৰ থাকে হেতু লিখিলে হ'ল আৰু তাৰ ওপৰত যিমান পাৱাৰ আছে এটো কৰিলে হ'ল ঠিক আছে যদি আমি এটো লও 17 to the power 200 by 18 এবাৰ কি লৈছো 17 to the power 200 by 18 এটো হে ফৰ্মুলাটোত নাহে a + 1 কাৰণ এটোতকে এটো সৰু আছে +1 ফৰ্মুলাৰ কোনো বৈধ নাই কিন্তু মাইনাসৰ ফৰ্মুলা নাই তো ইয়াত আমি কি কৰিম
18ৰে 17ক হৰণ নাযায় কিন্তু 18 1 গুণ 18 আমাৰ সংখ্যাটো কি দিয়া আছে 17 দিয়া আছে তাৰ মানে 18তকৈ কিমান সৰু 1 সৰু -1 ঠিক আছে কি লম আমি 17 দিয়া আছে তলত 18 দিয়া আছে পাৱাৰটো এতিয়ালৈকে কোনো কামত নাহিব আমাৰ এটোৰে এটো হৰণ কৰিব পাৰি কিন্তু কিমান কম হৈ আছে 1 কম হৈ আছে এটো কাটি দিলো কিমান কম হৈ আছে 1 কম হৈ আছে 17 18 পৰা 17 কিমান কম হৈ আছে 1 কম হৈ আছে মানে কি -1 ঠিক আছে এবাৰ -1 ৰ ওপৰত পাৱাৰ কৰি দিও মাইনাসৰ ওপৰত যেহেতু এটো যুগ্ম সংখ্যাৰ পাৱাৰ আছে এনসাৰটো কি হ'ব প্লাসত আহিব আৰু 1 ৰ ওপৰত যিকোনো পাৱাৰ থাকিলে কি হয় 1 হয় তাৰ মানে এটোৰ এনসাৰ কি হ'ব 1 ৰিমাইন্ডাৰ কি আহিব এটোৰ ৰিমাইন্ডাৰ 1 আহিব ঠিক আছে তো বন্ধুসকল নেক্সট যদি আমাক এটো দিয়া থাকে 17 টু দি পাৱাৰ 197 বাই 18 আগতে এটো কি আছিল 200 আছিল যুগ্ম সংখ্যা আছিল এবাৰ কি দিছো অযুগ্ম সংখ্যা দিছো তো এই ক্ষেত্ৰত আমি কি কৰিম এই ক্ষেত্ৰটো কি কৰিম পাৱাৰটো প্ৰথমতে চাব না লাগে 18 ৰে 17ক এবাৰ যায় হৰণ কিন্তু মাইন 1 কম হৈ থাকে গতিকে 1 টো লিখি দিলো এটো কাটি দিলো পাৱাৰ কিমান আছে সৰি 197 -1 ৰ পাৱাৰ দিম কিমান 197 মাইনাসৰ পাৱাৰ অযুগ্ম সংখ্যাত থাকিলে এনসাৰটো মাইনাসত আহে যদি যুগ্ম আহে তেনেহলে প্লাসত আহিব আৰু 1 ৰ পাৱাৰ যিকোনো থাকিলে কি হয় 1 এ হয় মাইনাস আছে ইয়াতে পাৱাৰটো অযুগ্ম সংখ্যা আছে অড নাম্বাৰ আছে গতিকে এনসাৰটো মাইনাসত আহিব আৰু 1 ৰ পাৱাৰ যিকোনো কৰিলে কি হয় 1 এ হয় কিন্তু এইটো আমি এনসাৰ ল'ব নোৱাৰো কাৰণ ৰিমাইন্ডাৰ কেতিয়াও মাইনাসত নাহে ঠিক আছে ৰিমাইন্ডাৰ কেতিয়াও মাইনাসত নাহে তো আমি কি কৰিম এইখিনি কৰি কি পালো -1 পালো গতিকে আমি অলপ আগতে প্ৰথমতে এটা ৰুল পাইছিলো কি যদি মাইনাসত আহে যিটো তলৰ সংখ্যাটো আছে এই সংখ্যাটোৰ পৰা এই মাইনাসৰ সংখ্যাটো মাইনাস মানে 17 এনসাৰ কি পালো 17 তো বন্ধুসকল নেক্সট যদি আমাক এইটো দিয়া থাকে 3 টু দি পাৱাৰ 90 ডিভাইডেড বাই 28 ৰিমাইন্ডাৰটো কিমান হ'ব মানে ভাগশেষটো কিমান থাকে হেতু উলিয়াব দিছে তো এই ক্ষেত্ৰত আমি কি কৰিম 3 টো ইয়াতকে বহুত সৰু 28তকে তো 90 তো এইটো আমি কি কৰিম এই 3 টো আমি এই 28 ৰ ওচৰত আনিব ট্ৰাই কৰিম 28 ৰ ওচৰে পাজৰে 3 টো কনভাৰ্ট কৰিব পাৰো নেকি এটো চাম আমি যদি আমি 3 টো 3 স্কয়াৰ কৰো কিমান হয় 9 3 কিউব কৰিলে কিমান হয় 27 এটো 28 ৰ ওচৰত হয় গতিকে আমি কি কৰিম এবাৰ এই 92 যে আছে 92 ভাঙি দিম আমি 92 আমি এনেকৈ লিখিব পাৰো 3 এটো 3 লিখিলো এটো 3 92 এবাৰ ভাঙি দিম 92 ভাঙি দিলো কেনেকৈ 3 টু দি পাৱাৰ 30 এটো 3 আছে 92 ভাঙি দিলো 3 ইনটু 30 এনেকৈ পাৱাৰ থাকিলে কি হয় পাৱাৰ বিলাক পূৰণ হয় 3 ইনটু 30 কি হয় 90 এই 90 টো আমি ভাঙি দিলো 3 কিউবৰ পৰা আমি কি পাম 27 পাম 28 ৰ ওচৰত ঠিক আছে এটো আমি কি পাম 27 টু দি পাৱাৰ 30 বাই 28 এবাৰ কি কৰিম 28 ৰে 28 1 গুণ 28 গুণ 28 হয় আৰু কিন্তু ইয়াতে কি আছে 27 তাৰ মানে এই 28তকৈ কিমান কম আছে এটো 27 আছে এটো 28 আছে ঠিক আছে 28 1 গুণ আমি 28 দিব পাৰো কিন্তু এটো যে সৰু এটোতকে তেনেহলে কি হ'ব -1 হ'ব তাৰ মানে এটো কাটা যাব কিন্তু কিমান আহিব -1 আহিব ৰিমাইন্ডাৰটো কিমান আহিব -1 গতিকে -1 ৰ ওপৰত কিমান পাৱাৰ আছে 30 মাইনাসৰ ওপৰত যদি যুগ্ম সংখ্যাৰ পাৱাৰ থাকে তেনেহলে কি হ'ব প্লাস হয় এনসাৰটো আৰু 1 টো 30 পাৱাৰ আছে 1 হ'ব তাৰ মানে ইয়াৰ এনসাৰটো কিমান আহিব +1 ঠিক আছে বন্ধুসকল কি কৰিম আমি এইটো যে দিছে 3 টু দি পাৱাৰ 90 এইটো আমি ভাঙিবলৈ ট্ৰাই কৰিম এইটো এনেকৈ ভাঙিব ট্ৰাই কৰিম যাতে এই সংখ্যাটো নিউমিনেটৰত থকা সংখ্যাটো ডিনোমিনেটৰৰ ওচৰত আনিব পাৰো হৰটো লবৰ ওচৰত আনিব পাৰো তো এইটো আমি ভাঙি লৈছিলো 3 কিউব ইনটু 90 টো কি লিখিব পাৰো 3 ইনটু 30 লিখিব পাৰো 3 টো কিউবত দি দিছো বাকি 27ক 28 ৰে হৰণ নাযায় কিমান কম হয় 1 কম হয় সো 1 কম হোৱাৰ কাৰণে কি কৰিম
-1 দিছোঁ -1 ৰ ওপৰত এইটো পাৱাৰ আছে 30 -1 ৰ ওপৰত পাৱাৰ 30 লৈছোঁ এনসাৰটো কিমানত আহিছে প্লাছত আহিছে 1 তাৰ মানে যদি প্লাছত আহে হেতুৱে এনসাৰ হয় যদি বাই চান্স ইয়াতে নিগেটিভত আহিল হয় তেনেহলে -1 টো ললো হয় -2 আৰু 28 ৰ পৰা মাইনাস কৰি কেনে এনসাৰটো ললো হয় ঠিক আছে অকল নেক্সট যদি আমাক এইটো কোৱেশ্চন দিয়া থাকে 2 to the power 31/5 ৰিমাইন্ডাৰ what কি কৰিম আমি এটো আৰু এটা বেলেগ ৰুলত কৰো 2 to the power 5 এই পাৱাৰটো আছে যে এই পাৱাৰটো আছে যে পাৱাৰটো 4 ৰে ডিভাইড কৰি দিম আমি ঠিক আছে পাৱাৰটো আমি কি কৰিম 4 ৰে ডিভাইড কৰি দিম 4 7 গুণ 28 31 ৰ পৰা 28 মাইনাস কৰিলে কিমান থাকে 3 তাৰ মানে 4 ৰে ডিভাইড কৰাৰ পিছত যেটো পাৱাৰ যেটো ৰিমাইন্ডাৰ থাকে হেতু লম আমি পাৱাৰটো তেনেহলে এটা পাৱাৰটো কিমান লম আমি 3 31 লৈ কি লম 3 31 ক 4 ৰে ডিভাইড কৰাৰ পিছত কিমান বাকি কিমান ৰিমাইন্ডাৰ আছে আমাৰ 3 এই পাৱাৰটো লম আমি 3 ঠিক আছে বাকি 2 কিউব মানে কি 2 কিউব মানে হল 8 2 কিউব মানে কি 2 into 2 into 2 2 তিনিবাৰ পূৰণ কৰিলে কিমান হ'ব 8 8ক 5 ৰে হৰণ কৰিলে কিমান বাকি থাকে 8ক যদি 5 ৰে ডিভাইড কৰো 5 1 গুণ 5 8 ৰ পৰা 5 গলে 3 তাৰ মানে ৰিমাইন্ডাৰ কি 3 ঠিক আছে ইজি আছে না বস্তুবিলাক হাৰ্ডলি নলব বস্তুবিলাক শিকি লওক কি কৰিম আমি এইটো যে পাৱাৰটো যে আছে এই পাৱাৰটোক আমি কি কৰিম 4 ৰে ডিভাইড কৰিম আগতে যিবিলাক ৰুলত শিকাইছিলো সেইবিলাকতো এটো ৰুল ফলো কৰিব পাৰে আপোনালোকে কি কৰিম যে এই পাৱাৰটো যে আছে 4 ৰে ডিভাইড কৰিম 4 ৰে ডিভাইড কৰাৰ পিছত যেটো বাকি থাকে হেতু পাৱাৰ লম আমি এটো 28 4 ৰে 7 বাৰ 7 4 গুণ 28 হৈছে 31 ৰ পৰা 28 মাইনাস কৰিলে 3 থাকে গতিকে 2 কিউব মানে হল 8 8ক 5 ৰে হৰণ কৰিলে কিমান বাকি থাকে 3 আৰু যদি পাৱাৰটো মিলি যায় ধৰি লওক ইয়াতে 32 আছে 32 টো কি হ'ব 32 ক 4 ৰে ডিভাইড কৰিলে 8 4 গুণ 32 হ'ব তাৰ মানে ৰিমাইন্ডাৰ কি থাকে 0 ৰিমাইন্ডাৰ 0 থাকিলে আপোনালোকে ইয়াতে 0 লব নোৱাৰিব ইয়াতে যদি ৰিমাইন্ডাৰ 0 থাকে তেনেহলে ইয়াতে কি লব লাগিব 4 লব লাগিব এবিলাক মই ইউনিট ডিজিটত শিকাইছিলো এই নিয়মবিলাক ইউনিট ডিজিট যেটো ভিডিও আছিল পাৰ্ট 1 হে তাতে শিকাইছিলো ইয়াতে যদি 4 হয় বাকিখিনি आंसर কি হ'ব 2 to the power 4 মানে কি হয় 16/5 16 যদি হয় এটো কিমান বাৰ হৰণ যায় 5 ৰে 5 3 গুণ 15 বাকি কিমান থাকে +1 থাকে তাৰ মানে आंसर কি হ'ব +1 ৰিমাইন্ডাৰ +1 নেক্সট যদি আমাক এটো দিয়া থাকে কোৱেশ্চনটো কি কোৱেশ্চন দিয়া আছে 67 to the power 67 plus 67/68 ৰিমাইন্ডাৰটো কি এটো লিয়াব লাগে এক্সামত আমাক এনেকুৱা হাৰ্ড লেভেলৰ কোৱেশ্চন দিব ঠিক আছে এনেকুৱা হাৰ্ড লেভেলৰ কোৱেশ্চন যেটো ফাৰ্স্ট দুটা শিকাইছো সেই ধৰণৰ কোৱেশ্চন নহলে তাৰ পিছত যেবিলাক শিকাই আছো এনেকুৱা ধৰণৰ হাৰ্ড লেভেলৰ হে কোৱেশ্চন হ'ব সো এটো আমি কি কৰিম এবাৰ এটো আমি ভাঙি লম এটো আমি এনেকৈ ভাঙি লব পাৰো এইখিনি প্লাস আছে তাৰ আগৰখিনি এক্সট্ৰা এটো এক্সট্ৰা সেপাৰেট কে ভাঙি লম 67 to the power 67 কিহেৰে ডিভাইড হৈ আছে 68 প্লাস ইপিনে কি আছে 67 আছে 67/68 ঠিক আছে এবাৰ কি কৰিম 68 ৰে 67 ক ডিভাইড নহয় কিমান কম আছে 67 to 68 কে 1 কম আছে -1 এটো কেনসেল কৰি দিলো এটো কিমান কম আছে 68 to 67 কে -1 কম আছে এতে -1 to the power 67 আৰু ইয়াতে কি আছে only -1 আছে প্লাস এ -1 -1 ৰ ওপৰত যি কোনো পাৱাৰ থাকিলে কি হয় মাইনাসৰ ওপৰত পাৱাৰটো কি আছে অযুগ্ম আছে গতিকে মাইনাস হ'ব 1 ৰ ওপৰত যি কোনো পাৱাৰ থাকিলে 1 -1 আৰু এটো -1 -1 কি হ'ব -2 কিন্তু आंसर আমাৰ -2 ত কেতিয়াও আহিব নোৱাৰে মাইনাসৰ आंसरটো কেতিয়াও হ'ব নোৱাৰে ৰিমাইন্ডাৰ কি পালো -2 পালো তো এবাৰ আমি কি কৰিম आंसरটো পজিটিভ কৰিব লাগে তেনেহলে কি কৰিম এই তলৰ সংখ্যাটোৰ পৰা বিয়োগ কৰি দিম 68 ৰ পৰা 2 মাইনাস কৰিলে 66 তাৰ মানে ৰিমাইন্ডাৰ কি পাম আমি 66 বুজি পাইছেনে আপোনালোকে কি কৰিলো এটোৰ পৰা এটো ডিভাইড কৰি দিয়াতে -1
মানে এক কম আছে 67 টু 68 কে গতিকে -1 -1 ৰ পাৱাৰ 67 ললে কি হয় -1 আৰু এটোটো এক কম আছে গতিকে ডাইৰেক্ট -1 এটা কোনো পাৱাৰ চাৱাৰ নাই তেনেহলে কি হ'ব -1 -1 -2 মাইনাসৰ এনসাৰটো কেতিয়াও গ্ৰহণযোগ্য নহয় গতিকে কি কৰিম এইটো যেটো ডিনোমিনেটৰ আছে এই ডিনোমিনেটৰৰ পৰা যেটো মাইনাসৰ আমি এনসাৰ পাইছো হেতু মাইনাস কৰি দিম 62 পৰা -2 কৰিলে কি হ'ব 66 তাৰ মানে এনসাৰটো কি হ'ব 66 বন্ধুসকল বুজি পাইছেনে যদি ভাল লাগিছে ভিডিও বিলাক তেনেহলে লাইক কৰক শেয়াৰ কৰক আৰু নিজৰ বন্ধু বান্ধৱীবিলাকক কৈ দিয়ক যে এনেকুৱা চেনেলত শিকাই আছে আসাম পুলিচৰ কাৰণে বা এসএসসিজিডিৰ কাৰণে ঠিক আছে শেয়াৰ কৰি দিব তো বন্ধুসকল কি কৰো এইটো অংকটো আৰু এবাৰ বেলেগ এটা নিয়মত কৰি যাও এটোও শৰ্টে হয় হেটোও শৰ্টে হ'ব এটো কি কৰিম ভাঙি দিম 67 to the power 67/68 plus 67/68 এটো অলপ আগতে কৰিছিলো এটো পৰা এটো কাট কৰিলে কি হয় -1 to the power 67 পালো এখিনি আমি ঠিক আছে এইটো একদম প্ৰথম অংকটোত কি কৈছিলো প্ৰথমৰ এক্সাম্পলটোত কি কৈছিলো যদি এইটো তলৰটো এইটোতকে ডাঙৰ হয় তেনেহলে ৰিমাইন্ডাৰ কি হয় এইটোৱে হয় দেখাইছিলো তেনেহলে এইটোৰ ক্ষেত্ৰত ৰিমাইন্ডাৰ কি থাকিব 67 এটোৰ এনসাৰটো কি পাম আমি -1 ৰ ওপৰত পাৱাৰটো অযুগ্ম আছে গতিকে কি পাম -1 এ পাম +67 -1 + 67 +66 তাৰ মানে ৰিমাইন্ডাৰটো কি পালো +66 বুজি পাইছানে বন্ধুসকল নেক্সট যদি আমাক কোৱেশ্চন এটো দিয়া থাকে 43 into 83/21 এবাৰ কি আছে দুটাৰ মাজত পূৰণ চিন আছে তো কি কৰিম যদি আমি ৰুল বিলাক না জানো তেনেহলে কি কৰিম এটো আৰু এটো আগতে পূৰণ কৰি লম পূৰণ কৰাৰ পিছত এনসাৰটো অহাৰ পিছত 21 ৰে ডিভাইড কৰিম 21 ৰে ডিভাইড কৰাৰ পিছত লাষ্টত যেটো ৰিমাইন্ডাৰ আহে হেটো হে ৰিমাইন্ডাৰটো লিখি দিম ওলাব নিশ্চয় ওলাব হেটো ৰুলটো নিশ্চয় ওলাব হেটো বেসিক ৰুল হয় কিন্তু হেটো টাইম বেছি লাগিব তো আমি এটো কি কৰিম শৰ্টকাট কৰিবলৈ ট্ৰাই কৰো এবাৰ আমি কি কৰিম 21 ৰে এই দুটাকে কাটিবলৈ ট্ৰাই কৰো 21 1 যা 21 21 2 যা কি হ'ব 42 21 3 যা কি হয় 21 3 যা 63 21 4 যা কি হয় 84 ঠিক আছে এবিলাক তো ইজি হয় এবিলাক মুখস্থ কৰিব নালাগে কিন্তু আপোনালোকে তো জানেই এবিলাক কৰিব পাৰিবই ওলাব কি কৰিব 21 1 যা 21 22 21 2 যা কি হয় 42 তাৰ মানে এটো কেইবাৰ ডিভাইড হ'ব দুইবাৰ ডিভাইড হোৱাৰ পিছত 42 হ'ব 43 পৰা 42 মাইনাস কৰিলে কিমান থাকিব 1 ৰিমাইন্ডাৰটো কি থাকিব +1 ঠিক আছে তো মানে কি 43 আছে 42 পাম আমি 22 যা ৰিমাইন্ডাৰটো কিমান পাম 1 পাম 1 টো কি পাম পজিটিভ পাম তো এখানে আমি পজিটিভ লৈছো ঠিক আছে নেক্সট আৰু আমি কি পাম 83 ইয়াতে আছে 83 এটো আছে আমাৰ 21 4 যা 84 21 4 যা কি হয় 84 কিন্তু তাতকে কিমান কম আছে এক কম আছে তেনেহলে এটো কি হ'ব -1 21 এৰে এই দুটাকে কাটি দিছো দুটা কাটি দিয়াৰ পিছত কি পালো আমি +1 আৰু -1 এটাত পালো +1 মাজত পূৰণ চিন আছে পূৰণ -1 প্লাস আৰু মাইনাস পূৰণ কৰিলে কি হয় মাইনাস 1 আৰু 1 পূৰণ কৰিলে কি হয় 1 কিন্তু নেগেটিভৰ এনসাৰটো কেতিয়াও গ্ৰহণযোগ্য নহয় ঠিক আছে তো আমি কি কৰিম পজিটিভৰ এনসাৰটো উলিয়াব লাগিব তেনেহলে নেগেটিভৰ যেতিয়া আমি ৰিমাইন্ডাৰটো পাম তেতিয়া কি কৰো তেতিয়া এইটো যেটো ডিনোমিনেটৰটো দিয়া আছিল ডিনোমিনেটৰৰ পৰা এনসাৰটো মাইনাস কৰি দিম 21 ৰ পৰা 1 মাইনাস কৰিলে কি হয় 20 তাৰ মানে ৰিমাইন্ডাৰ কি হ'ব 20 অকল নেক্সট যদি আমাক এডু কোৱেশ্চন দিয়া থাকে 27 into 53 into 67 into 55/17 ঠিক আছে তেনেহলে আমি কি কৰিম এবাৰ নাম্বাৰটো কি দিয়া আছে ডাঙৰ দিয়া আছে এবাৰ কি কৰিম নাম্বাৰটো লৈ লও 27 into 53 into 67 into 55/17 কি কৰিম এবাৰ এটোৰে এটো কেইবাৰ ডিভাইড যাব 17 1 যা 17 17 2 যা 34 হয় কিন্তু এটো কি আছে 27 34
34 তকৈ 27 টো কিমান সৰু 7 সৰু মানে সৰু আছে যেহেতু -7 ঠিক আছে এটো পৰা কি পালো আমি -7 পালো এটো 53 কিমান বাৰ যায় 17 ৰে ডিভাইড 17 1 যে 17 7 2 যে 34 17 3 যে 51 17 6 17 4 যে 68 তো 17 3 যে লম 17 3 যে 51 কিন্তু 51 তকৈ কিমান বেছি আছে 2 বেছি আছে সো ৰিমাইন্ডাৰ কি পাম এটো পৰা 2 + 2 বেছি আছে +2 এবাৰ 67 টো লম 17 4 যায় কি হয় 68 হয় কিন্তু ইয়াতে কম আছে 67 আছে কিমান কম আছে -1 কম আছে ঠিক আছে এটা কম কিমান কম আছে -1 কম আছে আৰু এটো কি আছে 55 17 55 যা 17 ৰে 55 কিমান বাৰ যাব 17 3 যা 51 আৰু বাকি কিমান থাকিব 4 ঠিক আছে বন্ধুসকল তো আমি নেক্সট কি কৰিম এবাৰ এইবিলাকৰ মাজত কি চিন আছে পূৰণ চিন আছে একেটা পূৰণ কৰি দিম -7 into 2 + 2 মানে কি 2 into -1 into 4 divided by কি আছে 17 এইবিলাক এনসার লোৱা নাই এইবিলাক ৰিমাইন্ডাৰ বিলাক লৈছো এটো মাইনাস মাইনাস কি হৈ আছে মাইনাস মাইনাস মাল্টিপ্লাই হৈ থাকিলে কি হ'ব প্লাস হ'ব তাৰ এনসাৰটো কি হ'ব 4 2 যা 8 8 7 যা 56 divided by 7 17 17 ক যদি 56 ৰে ডিভাইড কৰো কিমান হ'ব 56 ক যদি 7 ডিভাইড কৰো 17 3 যা 51 6 ৰ পৰা 1 মাইনাস কৰিলে কি থাকিব 5 তাৰ মানে এনসাৰটো কি আহিব আমাৰ 5 ৰিমাইন্ডাৰটো কি হ'ব 5 বুজি পাইছেনে বন্ধুসকল নেক্সট যদি আমাক এটো কোৱেশ্চন দিয়া থাকে 127 into 139 into 12653 into 79 into 1879 divided by 5 আৰু ইয়াতে কি হৈছে ৰিমাইন্ডাৰটো কি হ'ব এটো যদি আমাক ৰিমাইন্ডাৰটো ফাইন্ড কৰিব লাগে তেনেহলে কি কৰিম এই ক্ষেত্ৰত আমি লাষ্ট ক্লাছত কি শিকিছিলো ডিভিজিবিলিটি ৰুল শিকিছিলো ডিভিজিবিলিটি ৰুলটো আহি যাব ইয়াতে ডিভিজিবিলিটি ৰুলত কি শিকিছিলো 5 এৰে নাম্বাৰ এটা কেতিয়া ডিভাইড হয় যেতিয়া লাষ্টৰ এন্ডিং ডিজিটটো কি হয় 5 থাকিব লাগিব নহয়তো 0 5 আৰু 0 দুটাৰ এটা থাকিব লাগিব এন্ডিং ডিজিট বিলাক এইবিলাক এন্ডিং ডিজিট বিলাক 5 আৰু 0 দুটাৰ এটা থাকিব লাগিব তেতিয়াহে কি হয় কমপ্লিটলি ডিভিজিবল হয় কিন্তু এটাটো নাই গটিকে ডিভিজিবল নহয় প্ৰত্যেকটাতে ৰিমাইন্ডাৰ থাকি যাব হয়তো 5 থাকিব নহয়তো 0 5 নহলে 0 থাকিলেহে কমপ্লিটলি ডিভিজিবল হয় ইয়াতেও 5 নাই ইয়াতেও 0 বা 5 নাই ইয়াতে 0 বা 5 নাই ইয়াতে 0 বা 5 নাই ইয়াতে 0 বা 5 নাই তেনেহলে কি কৰিম আমি এটো যদি আমি 5 এৰে ডিভাইড কৰো তেনেহলে ইয়াতে হয়তো 5 থাকা ডিজিট আহিব নহয়তো 0 থাকা ডিজিট আহিব যদি ইয়াতে কি হয় 127 5 এৰে ডিভাইড কৰিলে কি হ'ব 5 to 10 2 যা 10 12 পৰা 10 minus 2 7 5 5 যা 25 remaining 2 তাৰ মানে এটো কি ইয়াৰে কি আছে 7 আছে 7 টো কি 5 ৰ পৰা 5 এৰে ডিভাইড হ'ব লাগিলে কি হ'ব লাগে হয়তো 0 হ'ব লাগে নহয়বা 5 হ'ব লাগে কিন্তু 5 ত কি আছে বেছি আছে 7 কিমান বেছি আছে 2 বেছি আছে 5 তকে 2 বেছি আছে নাইবা 0 তকে কিমান কম আছে 3 কম আছে যিকোনো এটা ললেই হল 5 তকে কিমান বেছি আছে 2 বেছি আছে বেছি থাকিলে +2 লব লাগিব যদি কম থাকে যদি 30 ললো হয় আমি এটো 132 ললো হয় 130 কে কিমান কম আছে -3 তেনেহলে এটো আমি -3 বুলি ললো হয় ঠিক আছে ঠিক একেদৰে এটো 139 আছে এটো ডিভাইড নহয় কিন্তু 140 ক ডিভাইড হ'ব 5 এৰে কাৰণ লাষ্টৰ ডিজিটটো তেতিয়া 0 আহি যাব 140 39 একদম ওচৰত কি আছে 40 আছে তাতকে কিমান কম আছে 1 কম আছে তাৰ মানে ইয়াতে কিমান আহিব -1 টো লব পাৰো 40 কে 140 কে কিমান কম আছে 1 কম আছে এটো একেদৰে লব পাৰো এটো 5 লাষ্টৰ ডিজিটটো 3 আছে হয়তো 0 থকা ধৰিম নহয়তো 5 থকা ধৰিম এটো যদি 150 ধৰো তেনেহলে কিমান বেছি আছে +3 বেছি আছে আৰু যদি 1 এটো যদি 53 নহলে 55 বুলি ধৰো এটো যদি 5 বুলি ধৰো তেনেহলে 5 কে কিমান কম আছে 2 কম আছে -2 কম আছে ঠিক আছে
এটোও একেদৰে 79 আছে 0 তকৈ কিমান কম আছে 1 কম আছে এটোও কি আছে 9 আছে 0 তকৈ কিমান কম আছে 1 কম আছে তেনেহলে কি হৈ যাব ওপৰকেইটা মাল্টিপ্লাই হ'ব নেগেটিভ কেইটা চিন আছে এটা দুটা তিনিটা চাৰিটা মাইনাস মাইনাস প্লাস হ'ব প্লাস মাইনাস মাইনাস হ'ব মাইনাস প্লাস প্লাস হ'ব আৰু প্লাস 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 ওপৰকেইটা পূৰণ কৰি দিম 2 1 গুণ 2 2 গুণ 4 4 গুণ 4 4 গুণ 4 ওপৰকেইটা পূৰণ কৰিলে কি পাম 4/5 4 পাছৰে হৰণ না যায় গতিকে ডিভিজিবল ৰিমাইন্ডাৰটো কি হ'ব ৰিমাইন্ডাৰটো কি হ'ব 4 যদি এটো কেটোৰে যদি ডিভাইড নহয় তেনেহলে এটোৱে হয় আনসাৰটো ৰিমাইন্ডাৰ হ'ব 4 তো বন্ধুসকল নেক্সট যদি আমাক এটো কোৱেশ্চন দিয়া থাকে 1750 1748 1752 70 35 ডিভাইডেড বাই কি 17 তেনেহলে কি কৰিম আমি 17 ৰ ডিভিজিবল ৰুল না শিকিছিলো ইয়াতে প্ৰয়োগ কৰিব লাগিলে হেতুটো টাইম লাগিব তেনেহলে এটোৰ ক্ষেত্ৰত আৰু এটা চাই লও এটো কি দি আছে কোৱেশ্চনটোত এটো কি দি আছে 700 + 50 সৰি 1750 1750 এটো কি লিখা যায় 1700 1700 যোগ 50 ঠিক আছে 1700 যোগ 50 এটো দি আছে 1700 ডিভাইডেড বাই 17 দি আছে এটো 17 এনেকৈ লিখিব পাৰো এটো কেনেকৈ আমি এনেকৈ লিখিব পাৰো এটো দি এটো কিমান বাৰ যাব 100 বাৰ হৰণ যাব তাৰ মানে কমপ্লিটলি ডিভিজিবল ৰিমাইন্ডাৰ কি থাকিব 0 থাকিব এখানে কি হল কমপ্লিটলি ডিভিজিবল হল ৰিমাইন্ডাৰ কি থাকিল 0 কমপ্লিটলি ডিভিজিবল হলে কি হয় 0 হয় বাকি থাকিল এখিনি আমাৰ 17 ৰে 50 17 গুণ 17 17 গুণ 36 17 3 গুণ 51 17 3 গুণ 51 কিন্তু এটা কি আছে 50 আছে কিমান কম আছে 1 কম আছে গতিকে ইয়াতে আমি কি লম -1 ইয়াতে আমি কি লম -1 তো মানে এটো 17 ৰে ডিভাইড কৰিলে কিমান থাকিব -1 এটো চাই কেনে এটোৰ 1748 আছে 1700 তো হৰণে যাব বাকি 48 আছে 17 3 গুণ 51 51 ৰ পৰা 48 তো কিমান কম আছে 3 কম আছে কাৰণে -3 এটো কি হ'ব এটোৰ 1700 আছে গতিকে only 52 খিনি চালে হল 52 কিমান বাৰ যাব 17 3 গুণ 51 কিন্তু ইয়াতে কি আছে 52 আছে কিমান বেছি আছে +1 বেছি আছে ঠিক আছে আৰু ইয়াতে কিমান আছে 17 গুণ 17 17 গুণ 36 17 3 গুণ 51 17 4 গুণ 68 17 4 গুণ 68 হয় কিন্তু ইয়াতে কি আছে 70 আছে 68 ৰ পৰা 70 কিমান বেছি আছে +2 বেছি আছে আৰু এটো কি আছে 17 আৰু এটো 35 17 গুণ 17 17 গুণ 34 34 ত কিমান বেছি আছে 1 বেছি আছে ঠিক আছে গোটে বিলাকৰ মাজত কি চিন আছে প্লাস চিন আছে এটো -1 এটো +1 ক্যান্সেল বাকি কি থাকিল -3 আৰু ইপিনে 2 আৰু 1 যোগ কৰিলে +3 তাৰ মানে ইয়াতে -3 আৰু এটো আৰু এটো যোগ কৰিলে +3 বাই 17 ইকুৱেল টু -3 আৰু +3 0 বাই 17 ইকুৱেল টু 0 তাৰ মানে এটোৰ ক্ষেত্ৰৰ ৰিমাইন্ডাৰটো কি হ'ব 0 কেতিয়াবা কোৱেশ্চন বিলাক এনেকৈ দিব তেতিয়া হলে আমি কি কৰিব লাগিব এবিলাক ভাঙি কৰিব লাগিব যেনেকৈ এটো কৰিছিল 1750 দি আছিল 1748 দি আছিল আমি ভাঙি কৰিছিল 1700 টুক 17 ৰে হৰণ ডিভাইড যায় কমপ্লিটলি গতিকে ৰিমাইন্ডাৰ 0 থাকে বাকি কি থাকিব 50 খিনি 17 ৰে ডিভাইড কৰিলে কিমান থাকিব -1 তাৰ মানে গোটেইখিনি যেতিয়া আমি 17 ৰে ডিভাইড কৰিম তেতিয়া -1 থাকিব এনেকৈ -3 ইয়াতে যেহেতু ইয়াতে প্লাস চিন আছে প্লাস কৰিম প্লাস কৰিলে কি -1 আৰু +1 ক্যান্সেল হৈ যাব বাকি কি থাকিব -3 আৰু +2 আৰু +1 -3 আৰু +2 আৰু +1 কৰিলে কি হ'ব 0 হ'ব 0 17 ৰে ডিভাইড কৰিলে 0 তাৰ মানে ৰিমাইন্ডাৰ কি হ'ব 0 বন্ধুসকল বুজি পাই আছে নে বস্তুটো বহুত ইম্পৰ্টেন্ট টপিক হয় কিন্তু এটো তো বন্ধুসকল আজিলৈ ইমানতে এৰিছো নেক্সট ভিডিঅ'ত আৰু ৰিমাইন্ডাৰ থিওৰেম শিকাম অলপ হাৰ্ড লেভেলৰ শিকাম আকৌ তো বন্ধুসকল আজিলৈ এৰিছো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি যিবিলাকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেহেতে সাবস্ক্ৰাইব কৰি সাইডত থকা নোটিফিকেশন বেলটো দবাই দিব ঠিক আছে তো বন্ধুসকল আজিলৈ ইমানতে এৰিছো ধন্যবাদ